নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ফৰেষ্টাৰ নয়ন। আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। সকলোৰে মুখত এটাই প্ৰশ্ন চলি আছিলে ইমান দিনে যে অসম পুলিচৰ ABUBৰ কাট অফ লিষ্ট কেতিয়া আহিব, এক্সাম কেতিয়া হ'ব, কিন্তু সেইটো চলিউশ্যন বৰ্তমান আহি গ'ল। তলৰ ভিডিঅ'টো আপোনালোকে চাই লওক। আজি ইয়াত মই আহিছোঁ, এজন ডেকা ল'ৰাক লগ পালোঁ। পুলিচত ফিজিকেল টেষ্ট হৈছে, ল'ৰাজনে ফিজিকেল টেষ্টত পাছ কৰিছে। মোক সুধিছে, ছাৰ পৰীক্ষা কেতিয়া হ'ব? মই ক'লোঁ ফেব্ৰুৱাৰীত হ'ব। ধুনীয়াকৈ গুচি গ'ল। যিহেতু আপোনালোকে ভিডিঅ'টোত দেখা পালে যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধুনীয়াকৈ কৈ দিলে যে ফেব্ৰুৱাৰী মাহত আমাৰ অসম পুলিচৰ ৰিটেন টেষ্টটো অনুষ্ঠিত কৰা হ'ব। আৰু সেইকাৰণে মই ভাবোঁ আপোনালোকে, যিহেতু আপোনালোকৰ এইটোৱে ডাঙৰ প্ৰশ্ন হৈ আছিল যে ফেব্ৰুৱাৰী মাহত হ'বনে মাৰ্চ মাহত হ'ব, এনেকুৱা ডাঙৰ কিবা এটা বেমেজালি হৈ আছিলে আপোনালোকৰ মনত। কিন্তু এতিয়া আপোনালোকে নিশ্চিন্তমতে মোৰ মতে পঢ়িব লাগে আৰু অসম পুলিচৰ ABUBৰ এটা নহওক এটা পোষ্ট আপোনালোকে ল'ব লাগে। আৰু এটাই কথা কওঁ যে মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে, এইবোৰ এনেধৰণৰ ভিডিঅ' পাবৰ কাৰণে আপোনালোকে কি কৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। আশা